মানুহৰ জীৱন যিমান সৰল দেখা যায় সিমান সৰল নহয়। আমি প্ৰতিদিনে দুনিয়াত ঘূৰি ফুৰোঁ, মানুহৰ সৈতে লগ পাওঁ, কাম কৰোঁ, সপোন দেখোঁ, সংগ্ৰাম কৰোঁ, হাঁহোঁ, কান্দোঁ। কিন্তু ভিতৰি আমি সকলোৱে আন এক জীৱন জীয়াই আছোঁ। আমাৰ অনুভূতিসমূহ লুকাই থাকে, আমাৰ ইচ্ছাসমূহ লুকাই থাকে, আমাৰ বেদনা লুকাই থাকে, আৰু এই লুকাই থকা কথাবোৰেই জীৱনটো আগবঢ়াই নিয়ে। যি দেখা যায় সেইটো বৰ সৰু, যি দেখা নাযায় সেইটোৱেই বহুত ডাঙৰ, আৰু সেইটোৱেই হৈছে প্ৰকৃত। সেইকাৰণে যুগে যুগে সন্তসকলে কৈ আহিছে, জীৱনক বাহিৰৰ চকুৰে নহয় ভিতৰৰ পৰা বুজা উচিত। আৰু এই ভিতৰৰ যাত্ৰাত কিছুমান কথা আছে যিবোৰ যদি আপুনি গোপনে ৰাখিব পাৰে তেন্তে আপুনি শান্ত হ'ব আৰু লগতে আপুনি অধিক শক্তিশালীও হ'ব। আজি মই তেনে 7টা কথা ক'বলৈ আহিছোঁ, কিন্তু মই সেইবোৰ বাস্তৱ জীৱনৰ পৰিস্থিতিৰ সৈতে সংযোগ কৰি ক'ম, যাতে আপুনি বুজি পাব যে জীৱনৰ প্ৰতিটো অভিজ্ঞতাই আপোনাক কিবা এটা শিকাবলৈ আহিছে। প্ৰথম কথা হ'ল, নিজৰ ভৱিষ্যতৰ পৰিকল্পনা গোপনে ৰাখক। মানুহে আটাইতকৈ ডাঙৰ ভুল এইটো কৰে যে তেওঁ নিজৰ প্ৰতিটো সপোন, প্ৰতিটো কল্পনা, প্ৰতিটো লক্ষ্য সকলোৰে আগত প্ৰকাশ কৰে। তাৰ পাছত সোধে, এই সপোনবোৰ পূৰ্ণ কিয় নহয়? মনত ৰাখিব, শক্তিৰো এটা নিয়ম আছে। যেতিয়া আপুনি নিজৰ পৰিকল্পনা আনক ক'ব তেতিয়াই আপোনাৰ শক্তি ছিন্ন বিচ্ছিন্ন হৈ যায় আৰু আপোনাৰ সংকল্পৰ শক্তি কমি যায়। যদি আপুনি লক্ষ্য কৰে, এজন কৃষকে বীজ ৰোপণ কৰাৰ পিছত প্ৰথমে কি কৰে? তেওঁ সেই বীজটো মাটিৰ তলত লুকুৱাই ৰাখে। কাৰণ যদি বীজটো সূৰ্যৰ পোহৰত থৈ দিয়া হয় তেন্তে সেয়া মৰি যাব। এই একে কথা জীৱনৰ সপোনবোৰতো প্ৰযোজ্য। সপোনবোৰক অংকুৰিত হ'বলৈ অন্ধকাৰ লাগে, শান্তি লাগে, গোপনতা লাগে। যেতিয়ালৈকে সপোনটো শক্তিশালী নহয় তেতিয়ালৈকে তাক পোহৰত নাৰাখিব। কাৰণ দুনিয়াই আপোনাৰ সপোন বুজি নাপায়। তেওঁলোকে তাক কাটিবলৈ চেষ্টা কৰিব, তুলনা কৰিব, সন্দেহ সৃষ্টি কৰিব, আৰু সন্দেহেই প্ৰতিটো বীজক মাৰি পেলায়। দ্বিতীয় কথা হ'ল, নিজৰ পৰিয়ালৰ সমস্যা গোপনে ৰাখক। প্ৰতিটো পৰিয়ালত দুখ থাকে, হাই কাজিয়া থাকে, টনাটনি থাকে, কিন্তু দুনিয়াই আপোনাৰ দুখ বুজিবলৈ নাহে। বৰঞ্চ আপোনাৰ দুখ শুনি নিজৰ কাহিনী সাজিব আৰু আপোনাৰ ঘৰৰ সমস্যাবোৰ বিয়পি পৰিব। পৰিয়ালৰ সমস্যা ঘৰতে সমাধান হয়, বাহিৰত নহয়। যি মানুহে নিজৰ পৰিয়ালৰ কথা বাহিৰলৈ লৈ যায় তেওঁ পৰিয়ালকো দুৰ্বল কৰে আৰু নিজেও আঘাত পায়। দুখ ভাগ বতৰা কৰাটো ভুল নহয়, কিন্তু সঠিক মানুহৰ সৈতে ভাগ বতৰা কৰা উচিত। তেওঁলোকৰ সৈতে ভাগ বতৰা কৰক যিয়ে আপোনাক বুজে, কেৱল শুনিবলৈ নাহে, আৰু যিজনে বুজাবলৈ সমৰ্থ ৰাখে তেওঁৰ লগত ভাগ বতৰা কৰক। তৃতীয় কথা, নিজৰ সংগ্ৰাম, নিজৰ এইম সদায় গোপনে ৰাখক। প্ৰতিটো মানুহেই ভিতৰি যুঁজি আছে। কোনোবাই আৰ্থিক অসুবিধাৰ সৈতে, কোনোবাই সম্পৰ্ক ভঙা গঢ়াৰ সৈতে, কোনোবাই কেৰিয়াৰ অনিশ্চয়তাৰ সৈতে, কোনোবাই মনৰ বিষাদৰ সৈতে। কিন্তু আপুনি যদি এইবোৰ মানুহক কয় তেন্তে দুটা কথা হ'ব, নাইবা মানুহে আপোনাক দয়া চকুৰে চাব আৰু দয়াই মানুহক আৰু দুৰ্বল কৰে, নাইবা তেওঁলোকে আপোনাক সৰু বুলি ভাবিব। প্ৰকৃত সংগ্ৰাম সেইটোহে যি আপুনি নিজে কৰি আছে। সংগ্ৰাম এনেকুৱা একুৰা জুই য'ত মানুহৰ প্ৰকৃত সোণ পুৰি উজ্বলি উঠে। যদি আপুনি প্ৰতিটো সংগ্ৰাম দুনিয়াক কৈ থাকে তেন্তে সেই অগ্নিতাপ কমি যাব আৰু আপুনি ভিতৰত শক্তিশালী হ'ব নোৱাৰিব। চতুৰ্থ কথাটো হ'ল, নিজৰ
আয় আৰু ধন গোপনে ৰাখক। ধন এটা ডাঙৰ শক্তি, কিন্তু এই শক্তি যিমান ধুনীয়া সিমানেই বিপদজনক। যদি আপুনি নিজৰ আয় সম্পত্তি আৰু আৰ্থিক অৱস্থা সকলোকে কৈ ফুৰে, তেন্তে আপুনি অজানিতে নিজৰ বাবে ঈৰ্ষা, দ্বেষ আৰু নেতিবাচকতা সৃষ্টি কৰিছে। দুনিয়া ধনৰ ওপৰত মোহিত, ধনৰ বাবে জ্বলাজ্বলি কৰে, কটাকটি কৰে। মানুহৰ তুলনা, ঈৰ্ষা, স্বাৰ্থ এইবোৰ প্ৰথমে ধনৰ পৰাই উদয় হয়। যি মানুহে নিজৰ ধন গোপনে ৰাখে সেয়াই শান্ত থাকে আৰু সুৰক্ষিত থাকে আৰু স্বাধীন থাকে। পঞ্চম কথাটো হ'ল নিজৰ প্ৰেমৰ সম্পৰ্ক গোপনে ৰাখক। প্ৰেম দুনিয়াৰ আটাইতকৈ পবিত্ৰ শক্তি, কিন্তু যেতিয়া আপুনি ইয়াক দুনিয়াৰ আগত দেখুৱাব, তেতিয়াই সেয়া হেৰুৱাৰ আৰম্ভ হ'ব, কাৰণ মানুহে ইয়াক বুজিব নোৱাৰে। মানুহে ইয়াক মাপকাঠিৰে জুখি চায়, বিচাৰ কৰে, নিজৰ মতামত দিয়ে। কিন্তু যেতিয়া দুটা আত্মা প্ৰেমত পৰে, তেতিয়া সেই নৃত্য কেৱল তেওঁলোকেহে বুজে, দুনিয়াই নহয়। আৰু যেতিয়া তুমি সেই নৃত্য দুনিয়াক দেখুৱাবা, তেতিয়াই দুনিয়াই তাক ভাঙিবলৈ আৰম্ভ কৰিব। প্ৰেম নীৰৱ, প্ৰেম এপাহ লুকাই থকা ফুল, যাক কেৱল দুজন মানুহেহে দেখে, আনবোৰে তাৰ ৰং ছিঙি পেলাবলৈ চেষ্টা কৰি থাকে। ষষ্ঠ কথাটো হ'ল নিজৰ আধ্যাত্মিক উন্নতি গোপনে ৰাখক। যেতিয়া মানুহে ধ্যান কৰে, আধ্যাত্মিক হয়, ভিতৰৰ পৰা পাতলা হৈ যায়, তেওঁৰ জীৱন সলনি হয়, তেতিয়াই তেওঁ আটাইতকৈ ডাঙৰ ভুল এটা কৰে যে এই অভিজ্ঞতা, এই জাগৰণ সোনকালে আনক ক'বলৈ ধৰে। ইয়াৰ ফলত কি হয়? তেওঁৰ আধ্যাত্মিক শক্তি ভাঙি যায়, কাৰণ আন মানুহে তেওঁৰ অনুভূতিক নিজৰ তৰ্ক, সন্দেহ আৰু মতামতে ঢাকি দিবলৈ চেষ্টা কৰে। ধ্যান সেই ফুল যি ভিতৰতে ফুলি উঠে, সময় আহিলে তাৰ সুগন্ধ নিজেই বিয়পি পৰে, তাক ক'বলৈ বা দেখুৱাবলৈ প্ৰয়োজন নাই। 7 নম্বৰ কথাটো মনত ৰাখিব, নিজৰ আগন্তুক পদক্ষেপ গোপনে ৰাখক। জীৱন এখন যুদ্ধৰ দৰে, য'ত প্ৰতিটো মানুহ নিজৰ পথত আগবাঢ়ি আছে। যদি আপুনি মানুহক কৈ ফুৰে আপুনি আগলৈ কি কৰিব, ক'ত যাব, কি সিদ্ধান্ত ল'ব, তেন্তে আপুনি নিজৰ পথত নিজেই বাধা সৃষ্টি কৰিছে। মনত ৰাখিব, মানুহে আপোনাৰ উন্নতি হোৱাটো ভাল নাপায়। মানুহে বিচাৰে আপুনি তাতেই থাকক য'ত তেওঁলোক নিজে আছে। যদি আপুনি নিজৰ পৰৱৰ্তী পদক্ষেপ, পৰিকল্পনা, দিশ সকলোকে কৈ ফুৰে, তেন্তে তেওঁলোকে আপোনাক ৰখাবলৈ চেষ্টা কৰিব আৰু ইয়াৰ পৰাই বাধা আৰম্ভ হ'ব। যদি আপুনি এই 7টা কথা গোপনে ৰাখিব পাৰে, তেন্তে আপোনাৰ জীৱনৰ সোৱাদ সলনি হৈ যাব, আপোনাৰ শক্তি সুৰক্ষিত হৈ থাকিব, আপোনাৰ মন শান্ত হ'ব, আপোনাৰ পথ স্পষ্ট হ'ব আৰু সফলতা বাধা নোহোৱাকৈ আপোনাৰ ওচৰলৈ আহিব। মনত ৰাখিব, যি কথা ভিতৰত ৰখা হয় সেয়াহে শক্তিশালী হৈ থাকে, যি কথা বাহিৰলৈ এৰি দিয়া হয় সেয়া দুৰ্বল হৈ পৰে। মনত ৰাখিব, যি কথা গোপনে থাকে সেয়া শক্তিশালী হয়। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু আপোনাৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰক। এইটো হৈছে আছামিজ কালচাৰ 1 আৰু মই দীপক শইকীয়া। আকৌ পুনৰ এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে জয় আই অসম, কৃষ্ণ।